close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. Namaskar বন্ধুসকল, ওয়েলকাম টু মাই চেনেল জেএছ এণ্টাৰটেইনমেণ্ট টিউব। এইটো মোৰ প্ৰথম ব্লগ হয় আৰু আজি মই যাবলৈ লৈছোঁ শদিয়া। শদিয়া বুলি ক'লেতো আমাৰ সকলোৰে মনলৈ পোনপ্ৰথমে আহে অসমৰ দুই প্ৰান্ত। যদি আমি উজনিলৈ যাওঁ তেনেহ'লে আমি পাওঁ শদিয়া, আৰু যদি নামনিলৈ যোৱা হয় তেনেহ'লে আমি পাওঁ ধুবুৰী। আৰু এই শদিয়াতেই নতুনকৈ যিহেতু উদ্ঘাটন হৈছে ভাৰতৰ সৰ্ববৃহৎ দীৰ্ঘ দলং ধলা-শদিয়া দলং, আৰু যাৰ নামাকৰণ কৰা নেকি হৈছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামেৰে। আহকচোন তেখেতৰ নামেৰে নামাকৰণ কৰা এই সেতুৰ পৰা আৰম্ভ কৰোঁ মোৰ এই শদিয়া যাত্ৰা। ফ্ৰেণ্ডছ, এইমাত্ৰ মই আহি পালোঁ ভূপেন হাজৰিকা সেতু। জাষ্ট দেখিবলৈ পাইছে এইটো প্ৰৱেশদ্বাৰ। এইখিনিৰ পৰা আৰম্ভ হৈছে ভাৰতৰ সৰ্ববৃহৎ দীৰ্ঘ দলংখনৰ। আহক আমি দলংখনৰ ফালে অলপ আগুৱাই যাওঁ। এইখিনিতে স্বাগতম জনাইছে ডক্টৰ ভূপেন হাজৰিকা সেতুলৈ শদিয়া জিলা কৰ্মচাৰী পৰিষদে, আৰু দলংখনৰ ফিচাৰ্ছৰ বিষয়ে ইয়াত ফলক দেখুওৱা হৈছে। দেখিছে দলংখনৰ লেংথ দেখুওৱা হৈছে 9.15 কিলোমিটাৰ, নাম্বাৰ অফ স্পেন্স খুঁটাৰ সংখ্যা দেখুওৱা হৈছে 183, স্পেন্স লেংথ দেখুওৱা হৈছে 50 মিটাৰ, 3 লেন ৱে, আৰু ইয়াৰ উদ্ঘাটন দিৱস 31/8/2017। গোটেই ডিটেইলছখিনিয়ে দেখুওৱা হৈছে। আহকচোন এটা ড্ৰোন শ্বট ভিউ চাওঁ আমি দলংখনৰ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ড্ৰোন ভিউটো চাই কেনেকুৱা পালে বন্ধুসকল কমেণ্ট কৰি জনাব। আৰু এনেকৈ প্ৰায় 3-4 কিলোমিটাৰমান অতিক্ৰম কৰাৰ পিছত মই আহি দলংখনৰ প্ৰায় মধ্যভাগত উপস্থিত হ'লোহি, মানে য'ত নদীৰ বৰ্তমান ঘাটটো অৱস্থিত হৈ আছে তাৰ কথা কৈছোঁ। আৰু এইখিনি জেগাতে দলংখনে এটা সুন্দৰ আকৃতি লৈছে। দেখিছে দলংখনে লেফ্ট ছাইডে এটা টাৰ্ণিং লৈছে, যাৰ কাৰণে দলংখনৰ এইখিনি এছ পইণ্ট বুলিও কোৱা হয়। আৰু ইয়াতে যাত্ৰীসকলে ৰৈ দলংখনৰ মনোৰম দৃশ্যটো উপভোগ কৰে। আহকচোন আমিও এইখিনিতে ৰৈ দলংখনৰ পৰিৱেশটো অলপ উপভোগ কৰোঁ। দেখিছে ন' ষ্টপিং ন' ষ্টেণ্ডিং, মানে ইয়াত গাড়ী ৰখোৱা মানা আছে আৰু ইয়াত ৰখাই থ'বও নোৱাৰে। আৰু এইখিনি জেগাৰ পৰাই দেখিছে দলংখনে কি ধুনীয়াকৈ এটা সুন্দৰ আকৃতি লৈছে। লেফ্ট ছাইডে টাৰ্ণিং লৈছে, লেফ্ট ছাইডে টাৰ্ণিং লৈ টাৰ্ণিং লোৱাৰ কাৰণে দলংখিনি এইখিনি এছ পইণ্ট বুলিও জনা যায়। এছ পইণ্ট বুলি এইটো কাৰণে কয় কাৰণ এই দলংখন যেতিয়া ওপৰৰ পৰা ড্ৰোন দি শ্বট লোৱা হয় বা হেলিকপ্টাৰৰ পৰা দলংখন যেতিয়া আমি চোৱা হয়, দলংখন এছ আকৃতিৰ দৰে লাগে। সেইটো কাৰণে এই পইণ্ট দুটা, যিহেতু এইটো এটা টাৰ্ণিং আৰু আগলৈ গৈ এনেকৈ আগত গৈ আৰু এটা টাৰ্ণিং আছেগৈ, তাৰ কাৰণে দলংখনৰ এইটো এছ পইণ্ট বুলিও জনা যায়।
এতিয়া দেখিছে আহি মই পালোহি ঘাট এইবিলাক নাও দেখা পাইছে আগতে ইয়াৰ পৰাই ফেৰী চলিছিলে শদিয়া অভিমুখে আৰু এইখনেই হৈছে লোহিত নদী যাক নেকি ব্ৰহ্মপুত্ৰৰ এখন ট্ৰিবিউটৰী বুলি কোৱা হয় আৰু এই লোহিতৰ লগতে আৰু দুখন ঘাই নদী দিহিং আৰু দিবং এই দুখন লগ লাগিয়ে ব্ৰহ্মপুত্ৰ নদী অসমৰ প্ৰধান নদী মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে পূবৰ পৰা পশ্চিমলৈ অসমৰ মাজেদি ইয়াৰ পৰা প্ৰায় আৰু 20 কিলোমিটাৰ নিলগত এইফালে হৈছে অৰুণাচল এইফালে এনেকৈ গৈ নদীখন পৰশুৰাম কুণ্ডৰ পৰাই লোহিত নদীখন ওলাই আহিছে আৰু এইফালে দেখিছে এইফালে এই নদীখন এনেকৈ প্ৰায় আৰু 20-30 কিলোমিটাৰ বৈ গৈ বাকী দুখন নদী দিহিং আৰু দিবং তাৰ লগত লগ লাগি মূল নদী ব্ৰহ্মপুত্ৰ হৈ বৈ গৈছে আৰু এই লোহিতৰ ওপৰতে অৱস্থিত হৈছে ঐতিহাসিক এইখন dhola-sadiya দলং ঐতিহাসিক বুলি এইকাৰণেই কৈছোঁ যেতিয়া দলংখন উদ্ঘাটন হোৱাৰ আগে আগে এই দলংখনৰ চৰ্চা অসমৰ লগতে ভাৰতবৰ্ষ আনকি গোটেই এছিয়া মহাদেশতে এই দলংখনৰ চৰ্চা হৈছিলে আৰু এই দলংখন হোৱাৰ বাবে প্ৰতিদিনে প্ৰায় 10,000 টকাৰ ডিজেল আৰু পেট্ৰল ৰাহি হৈ আছে যিটো নেকি ভাৰতীয় অৰ্থনীতিলৈ এটা বিশেষ অৱদান এই দলংখনে আগবঢ়াইছে যিহেতু চীনদেশ ইয়াৰ পৰা কিছু দূৰতে প্ৰায় 300 কিলোমিটাৰমান দূৰতে চীনদেশ অৱস্থিত গতিকে চাইনাৰ সীমান্তত এই দলংখন অৱস্থিত বুলি ক'লেও ভুল নহ'ব আৰু অসমৰ পৰা অৰুণাচললৈ যোৱা এইটো হৈছে এটা অন্যতম পথ এই দলংখন হোৱাৰ পিছত অসম আৰু অৰুণাচল এই দুখন ৰাজ্যৰ মাজত দূৰত্ব প্ৰায় 8 ঘণ্টা পৰ্যন্ত হ্ৰাস পাইছে আৰু পেট্ৰল আৰু ডিজেলৰ ৰাহি হোৱাটোতো সেইটো মই কৈছোঁৱেই আৰু তাৰ লগতে আগতে যেতিয়া এই নদীখনৰ মাজেৰে ফেৰীলৈ যাবলগীয়া হৈছিলে তেনেহ'লে প্ৰায় 4 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিলে শদিয়াবাসী ৰাইজৰ কিন্তু এতিয়া দলঙৰ ওপৰতে তেওঁলোকে যাত্ৰা কৰিলে মাত্ৰ 15 মিনিট বা 10 মিনিটৰ সময়ৰ ভিতৰতে তেখেতসকলে ঢলাৰ পৰা শদিয়া পাবগৈ পাৰে শিল বালি কংক্ৰিট ইত্যাদিৰে নিৰ্মিত এই দলংখনে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ঢাল হিচাপে থিয় দিছে কিয়নো চীনৰ লগত যেতিয়া 1962 চনত যুদ্ধ হৈছিল ভাৰতৰ তেতিয়া আমাৰ সামৰিক বাহিনী বহু ক্ষেত্ৰত এই দলংখন নোহোৱাৰ কাৰণে পিছুৱাই যাবলগীয়া হৈছিলে কাৰণ তেতিয়া আছিলে জলপথৰ ব্যৱস্থা আৰু এইটো ইমান সুচল নাছিলে যাৰ কাৰণে নেকি বহু ক্ষেত্ৰত ভাৰতীয় সৈন্য পিছুৱাই আহিবলগীয়া হৈছিলে কিন্তু বৰ্তমান সময়ত এই যেতিয়া দলংখন হৈ গ'ল কিবা কাৰণত যদি এতিয়া চীন আৰু ভাৰতৰ মাজত যুদ্ধ হয় তেনেহ'লে এই দলংখনৰ কাৰণে চীনক ভাৰতীয় সৈন্যই উচিত প্ৰত্যুত্তৰ দিব পাৰিব এইটো এইকাৰণেই কোৱা হয় কাৰণ যদি তেনেকুৱা কিবা পৰিস্থিতি আহে চীন ভাৰতৰ মাজত যুদ্ধৰ নিচিনা তেনেকুৱা কিবা পৰিস্থিতি তেনেহ'লে এই দলংখনৰ ওপৰেদিয়ে সেতুৰ ওপৰেদি 60 টন ওজনৰ যুঁজাৰু টেংক কঢ়িয়াই লৈ যাব পাৰিব অতি সহজতে লৈ যাব পাৰিব আৰু এতিয়া বৰ্তমান ভাৰতৰ হাতত যি আধুনিক টেংকাৰ আছে অৰ্জুন আৰু সেই অৰ্জুনৰ বৰ্তমান ওজন হৈছে 58 টন আৰু তেনেকুৱা ধৰণৰ 60 টন পৰ্যন্ত কিবা যদি উন্নত মানৰ যুঁজাৰু টেংক ইয়াৰ ওপৰেদি লৈ যাবলগীয়া হয় তেনেহ'লে অতি সহজতে সেই টেংক ইয়াৰ ওপৰেদি পাৰ কৰি লৈ যাব পাৰিব এইটো পথেৰে বৰ্তমান গৈ আমি প্ৰথম পাম শদিয়াৰ পিছত আমি পাম ইফালে শান্তিপুৰৰ পিছত ৰয়িঙৰ পিছত মায়দিয়াৰ পিছত সিফালে লাষ্ট একেবাৰে অৰুণাচলৰ অনিনি আৰু এই অনিনিয়ে ভাৰত আৰু চীনৰ বৰ্ডাৰ তাৰ সীমা বুলি কোৱা হয় আৰু সেই অনিনিতেই আছে আমাৰ ভাৰতীয় সামৰিক বাহিনীৰ কেম্প যদি কিবা কাৰণত যুদ্ধৰ সময়ত বাহিৰৰ পৰা সৈন্য মোতায়েন কৰিবলগীয়া হয় সেই কেম্পলৈকে তেনেহ'লে এই দলঙৰ ওপৰেদিয়ে টেংকাৰ টুকুৰি বা সৈন্য সামন্তৰ গাড়ী সকলোখিনিয়ে দলংখনৰ ওপৰেদিয়ে পাৰ কৰিব পাৰিব সিফালে ডিমাপুৰ আৰু এনেকৈ যিবিলাক জেগাত ধৰি লওক সৈন্যৰ এনেকুৱা সামৰিক চাউনি আছে সেই সামৰিক চাউনিৰ পৰা এই অতি কম সময়ৰ ভিতৰতে এই দলঙৰ ওপৰেদি চীন সীমান্তলৈকে সৈন্যসকলে তেওঁলোকৰ এই বাহনসমূহ আৰু যুদ্ধৰ সা সামগ্ৰীসমূহ কঢ়িয়াই লৈ যাব পাৰিব 2011 চনতে এই দলংখনৰ প্ৰজেক্টৰ কামটো আৰম্ভ হৈছিলে আৰু ইয়াৰ বাজেট নিৰ্ধাৰণ কৰা হৈছিলে 876 কোটি টকা আৰু এই দলংখন সম্পূৰ্ণ হৈ উঠিব লাগিছিলে 2015 চনতেই যিহেতু ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে সঘনাই বানপানী এনেকুৱা ধৰি লওক ভূমিস্খলন গৰাখহনীয়া ইত্যাদি সমস্যাই দেখা দি থাকে তাৰ কাৰণে এই প্ৰজেক্টৰ কামটো পিছুৱাই গৈছিলে
প্ৰায় 2017 চনলৈকে আৰু তেতিয়ালৈকে দলংখনৰ নিৰ্মাণৰ কাৰ্যত মুঠ ব্যয় হৈছিল প্ৰায় 1000 কোটি ওচৰা-ওচৰি টকা 2017 চনৰ মে মাহতে এই দলংখনৰ উদ্ঘাটন কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে আৰু তেতিয়া হৈছিলে অসমত বিজেপি চৰকাৰৰ 1 বছৰৰ বৰ্ষপূৰ্তি 1 বছৰ সম্পূৰ্ণ কৰিছিলে তেখেতসকলৰ কাৰ্যকালৰ সেই কাৰ্যকালৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দলংখন মুকলি কৰি দিছিলে আৰু এই দলংখন মুকলি কৰাৰ পৰাই এতিয়া ইয়াত অহৰহে অৰুণাচল আৰু অসমৰ মাজত বিভিন্ন ধৰণৰ ব্যৱসায়িক যান-বাহনৰ লগতে যাত্ৰীবাহী বাছ ট্ৰেভেলাৰ এনেকুৱা ধৰণৰ কিছুমান যান-বাহন নিতৌ ইয়াতে চলাচল কৰি থকা দেখা গৈছে আৰু প্ৰতিখন গাড়ীয়ে ইয়াত প্ৰয়োজনবশতঃ 100 কিলোমিটাৰ স্পীডতো ইয়াৰ ওপৰেদি গাড়ী চলাই যাব পাৰিব দেখিছে কিমান স্পীডত গাড়ীখন গৈছে যিহেতু এটা সুচল পথ চিধা ৰাস্তা আৰু দলংখনৰ এতিয়া যিহেতু মই আহিলোঁ প্ৰায় 5-6 কিলোমিটাৰমান কিন্তু এতিয়াও দলংখনৰ আৰু বহুখিনি যাব বাকী আছে হয়তো ইমানখিনি একেলগে খোজকাঢ়ি যোৱাটো সম্ভৱ নহয় 9.15 কিলোমিটাৰ তথাপিও যেতিয়া মই শদিয়ালৈকে যাম ইয়াৰ দলংখনৰ ওপৰেদি পাৰ হৈ শদিয়া যাম তেতিয়া মই আপোনালোকক এই দলংখনৰ শেষৰ প্ৰান্তলৈকে মই দলংখনক দেখুৱাবলৈ চেষ্টা কৰিম এই দলংখন নিৰ্মাণ কৰি উলিয়াইছিল নৱযুগ ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড কোম্পানী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে প্ৰায় 3,000-4,000 বনুৱা আৰু কৰ্মচাৰীক লগত লৈ অতি কম সময়ৰ ভিতৰতে কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ সহায়েৰে তেখেতসকলে এই দলংখন নিৰ্মাণ কৰি উলিয়াইছিল যিটো নেকি সঁচাকৈ এটা প্ৰশংসনীয় বিষয় আৰু আমি সমূহ অসমবাসীয়ে তেখেতসকলৰ এই প্ৰতিদানৰ বাবে সদায় তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম বন্ধুসকল দলংখনৰ বিষয়ে চাবলগীয়া বা জানিবলগীয়া ইমানখিনিয়ে হয়তো আৰু বহুখিনি আছে হয়তো সময়ৰ অভাৱৰ কাৰণে মই এতিয়াও দেখাব পৰা নাই ইয়াৰ ষ্ট্ৰাকচাৰৰ বিষয়ে ইয়াৰ নিৰ্মাণ কাৰ্যৰ বিষয়ে হয়তো বহুখিনি আছিলে মই যিহেতু দেখাব নোৱাৰিলোঁ আৰু সময়ো কম গতিকে মই ভাবিছোঁ এতিয়া মই পোনে তললৈ যাম ঘাটৰ পৰিৱেশ অলপ আপোনালোকক দেখুৱাম তাৰপিছত মই যাব লাগিব শদিয়া অভিমুখে শদিয়ালৈকে যিহেতু আহিছিলোঁ শদিয়া যাম তাৰ পৰা এখন ভিতৰুৱা গাঁও আছে গাঁওখনলৈকো যাম তাৰ কিছু পৰিৱেশ দেখুৱাম আহকচোন এতিয়া আমি অলপ ঘাটলৈ যাওঁ ঘাটৰ পৰিৱেশটো চাওঁ দেখিছে এইটো পোষ্ট নম্বৰ 2 মানে দলংখনৰ এইটো 2 নম্বৰ পোষ্ট 2 নম্বৰ খুঁটা হয় সেইটো হৈছে 1 নম্বৰ তাৰপিছত সেইটো হৈছে তাৰ ষ্টাৰ্টিং পইণ্ট এইটো হৈছে 2 নম্বৰ এনেকৈ 1 2 3 4 কৈ ইয়াত এই দলংখনত মুঠতে খুঁটাৰ সংখ্যা হৈছে 183টা এটা এখন বৃহৎ যিহেতু দলং ইয়াত 183টা খুঁটা নিৰ্মাণ কৰা হৈছিল যাৰ কাৰণে নেকি দলংখনৰ নিৰ্মাণ কাৰ্যত বহুত এটা সময়ৰ প্ৰয়োজন হৈছিলে আৰু ইয়াত প্ৰতিটো খুঁটাৰ ইমান মজবুতকৈ গাঁথনি কৰা হৈছে যে যিমান 60 টন ওজনৰ যদি কিবা বস্তু দলংখনৰ ওপৰেদি পাৰ হয় ইয়াৰ খুঁটাৰ কিন্তু ইয়াৰ ষ্ট্ৰাকচাৰত ইয়াত কোনো প্ৰভাৱ নপৰে ইমান ইয়াক মজবুতকৈ ইয়াক তৈয়াৰ কৰা হৈছে এইটো দেখিছে পোষ্ট নম্বৰ 3 আহক আমি দলংখনৰ শেষলৈকে যিহেতু যাব নোৱাৰোঁ নদী পাৰ হ'ব লাগিব নদী পাৰ হ'বৰ কাৰণে আকৌ ইয়াত এতিয়া বৰ্তমান যিহেতু নাৱৰ ব্যৱস্থা নাই গতিকে আমি ঘাটলৈকে কিমানটা খুঁটা আছে ঘাটলৈকে যাওঁ আৰু ঘাটৰ পৰিৱেশটো কেনেকুৱা সেইটো এপাক আপোনালোকক দেখোঁ এয়া আমি পাই গ'লোহি ঘাট এয়া দেখিবলৈ পাইছে এইখন দলং এইখিনিৰ পৰা বৰ্তমান নদীৰ ষ্টাৰ্টিং পইণ্ট এইখিনি প্ৰায় হৈ আছে এইখন যাৰ নেকি কোনো মাথা নাই যাৰ কোনো সীমা নাই যাৰ কোনো মূৰ আমি দেখা পোৱা নাই এখন বিশাল দলং ব্ৰহ্মপুত্ৰৰ এটা অংশ যিহেতু এইখনো ব্ৰহ্মপুত্ৰ বুলিয়ে কোৱা হয় যিহেতু এখন লোহিত ব্ৰহ্মপুত্ৰৰ আন এটা নাম লোহিত এখন লোহিত নদী এই লোহিত নদীৰ ওপৰতে নিৰ্মাণ হৈছে ভাৰতৰ সৰ্ববৃহৎ দীৰ্ঘ দলং ডক্টৰ ভূপেন হাজৰিকা সেতু দেখিবলৈ পাইছে দূৰ দূৰণিলৈ আগবাঢ়িছে লোহিত নদী তাৰপিছতে মই চেষ্টা কৰিছিলোঁ এজন নাৱৰীয়া এনেকৈ নদীত মাছ মাৰি থকাৰ দৃশ্য মোৰ কেমেৰাত আবদ্ধ কৰিবৰ কাৰণে আৰু যিহেতু তাৰ কিছু স্থানীয় নাৱৰীয়াই তাত গাখীৰৰ ব্যৱসায় কৰে গতিকে এজন নাৱৰীয়াৰ লগত মই কথা পাতিবলৈকো চেষ্টা কৰিছিলোঁ দেখিবলৈ পাইছে দলংখন এইখিনিতে ঘূৰিছে শেষৰটো তাৰ টাৰ্ণিং লৈছে
শদিয়াৰ পিনৰ পৰা আহিলে তিনিচুকীয়া অভিমুখে যেতিয়া যাবলৈ হয় এইখিনিতে শেষৰ টাৰ্ণিংটো লৈছে। বিৰাট এটা সুন্দৰ নিৰ্মাণ কাৰ্য, কিমান নিখুঁতভাৱে ইয়াক নিৰ্মাণ কৰা হৈছে। আজিৰ পৰা হয়তো আৰু শ বছৰলৈ এই দলংখন কিজানি একো নহ'ব, ইমান ধুনীয়াকৈ নিৰ্মাণ কাৰ্য দেখিবলৈ পাইছে। দলঙৰ তলৰ পৰিৱেশ, ঘাটৰ পৰিৱেশ চাই সঁচাকৈ বহুত ভাল লাগিল, যিহেতু এটা পিকনিক স্পট হয় আৰু ইয়াত প্ৰতি বছৰে বহু দূৰ দূৰণিৰ যাত্ৰীসকলে তেখেতসকলৰ সপৰিয়ালে আহি ইয়াত প্ৰীতিভোজ খোৱা পৰিলক্ষিত হয়। আৰু যিসকলে ভাবি আছে যে নতুন বছৰত যাম, ধলা-শদিয়া দলঙৰ তলত এসাঁজ তৃপ্তিৰে খাম, তেখেতসকলকো কওঁ যে এডোখৰ উপযুক্ত ঠাই হয় পিকনিকৰ কাৰণে, বহুত ভাল পাব ইয়ালৈ আহি। আৰু দেখিবলৈ পাইছে ইয়াৰ পানীও কিমান নিৰ্মল চাফা আৰু ইয়াৰ হাৱা পানী বৈচিত্ৰ্যময় পৰিৱেশ, আপোনালোকে যথেষ্টখিনি ভাল পাব ইয়ালৈ আহি। কিছু সময় এনেকৈয়ে ঘাটত পাৰ কৰাৰ পিছত মই পুনৰ ৰাওনা হৈছিলোঁ শদিয়াৰ অভিমুখে। আৰু বন্ধুসকল, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ দলংখনৰ শেষৰ অংশ। দেখিবলৈ পাইছে দলংখনত নতুনকৈ ৰং কৰা হৈছে, যিহেতু উদ্ঘাটনৰ সময়তেই দলংখনত ৰং কৰা হৈছিল আৰু সেই ৰং বৰ্তমান সময়লৈ পুৰণি হৈ গৈছিলে। তাৰ কাৰণে দলংখনৰ কৰ্তৃপক্ষই এই দলংখনত নতুনকৈ ৰং সানিছে। যিসকল বন্ধুৱে এতিয়াও আহি ধলা-শদিয়া দলং চোৱা নাই, তেখেতসকলক মই কওঁ যে তেওঁলোকে এবাৰ আহি নিজ চকুৰে এই দলংখন প্ৰত্যক্ষ কৰক। দলংখনৰ বৈচিত্ৰ্যময় পৰিৱেশ উপভোগ কৰাৰ পাছত মই পুনৰ আগবাঢ়িছিলোঁ ইয়াৰ সোণোৱালী গাঁওবোৰৰ সৌন্দৰ্য উপভোগ কৰি আৰু এনেকৈ মই 7 মাইল 8 মাইল 9 মাইল বৈৰাগী মঠ মোগলপুৰ ইত্যাদি ধৰণৰ জেগাবিলাক পাৰ কৰি এসময়ত মই পাইছিলোঁগৈ ইছলামপুৰ নামৰ এখন ঠাই। এইমাত্ৰ মই আহি পালোঁ ইছলামপুৰ। আপোনালোকে দেখিবলৈ পাইছে এইখন বেনাৰ ৰোডটি নহয়, ইয়াৰ পৰা যোনটো শদিয়াৰ মেইন চপাখোৱা টাউনলৈ আৰু 11 কিলোমিটাৰ দূৰ থাকে। ইছলামপুৰ দুটা ৰাস্তাৰ জংচন হয়, দেখিবলৈ পাইছে আপোনালোকে মোৰ বেক চাইডে দুটা ৰাস্তা আছে। যোনটো বাওঁফালৰ ৰাস্তা হয় এইটো হৈছে নৱনিৰ্মিত ৰাস্তাটো, যোনটো নেকি ডক্টৰ ভূপেন হাজৰিকা সেতু উদ্ঘাটনৰ পিছত এইটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল। আৰু মোৰ সোঁফালে থকা যোনটো ৰাস্তা হৈছে সেই ৰাস্তাটো হৈছে আগৰ যোনটো নেকি পুৰণা এটি ৰোড, যিটো ৰাস্তাৰে নেকি ঘাটৰ পৰা উঠি শদিয়াৰ মেইন টাউন চপাখোৱা তালৈকে যাবলৈ ৰাইজসকলে ব্যৱহাৰ কৰিছিলে। বিৰাট এটা সুন্দৰ জেগা হয়, ইটছ এ নাইচ প্লেচ। আপোনালোকে শদিয়ালৈ আহি ইয়াৰ কিছুমান পৰিৱেশ উপভোগ কৰক, যথেষ্টখিনি ভাল পাব। এইখিনিতে আপোনালোকক আগবঢ়ালোঁ শদিয়াৰ এখন ভিতৰুৱা গাঁও ঘুমটি বিলৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আহি পালোঁ আমি ঘুমটি বিল। আপোনালোকে দেখিবলৈ পাইছে এইখন নতুনকৈ নৱনিৰ্মিত ইয়াৰটো গৃহ আপোনাৰ ঘুমটি বিল আদৰ্শ চিকিৎসালয়ৰ বহুত চৰকাৰৰ ধুনীয়া পদক্ষেপ। ইমান এটা ভিতৰুৱা জেগাৰ ভিতৰতে যে ইমান ধুনীয়াকৈ এখন চিকিৎসালয় স্থাপন কৰা হৈছে, সঁচাই মানুহখিনি ইয়াৰ পৰা উপকৃত হৈছে। দেখিবলৈ পাইছে এইটো ৰাস্তা পকীকৰণ হৈছে নতুনকৈ, ৰাস্তাটো বিৰাট সুন্দৰ হৈ আছে। গাঁওখন বিৰাট ধুনীয়াকৈ এখন আদৰ্শ গাঁও, ইয়াৰ পৰিৱেশ সঁচাকৈ বহুত মনোৰম। এইখন বনোৱা আজি বেছি দিন হোৱা নাই সম্ভৱ, মোৰ আইডিয়া, যিহেতু এখন পুৰণা এখন ওচৰতে লাগি আছে। এইখন ষ্টাৰ্ট হ'বলৈ এখন আৰম্ভ হ'বলৈ আৰু এতিয়া আমি অলপ গাঁৱৰ ভিতৰতে সোমাওঁ ঘুমটি বিলৰ ইয়াৰ পৰিৱেশটো দেখাওঁ আপোনালোকক। যিহেতু ইয়াতে সুন্দৰ পৰিৱেশ, মনোৰম পৰিৱেশ, আহক ইয়াৰ ভিতৰলৈ গৈ আপোনালোকক অলপ ইয়াৰ ভিতৰৰ দৃশ্য দেখাওঁ। আমি সোমাই গৈছিলোঁ গাঁওখনৰ ভিতৰ চৰালৈ আৰু দেখিবলৈ পাইছিলোঁ ইয়াৰ কিছু মানুহে তেওঁলোকৰ বাসগৃহসমূহ এতিয়াও মাটিৰে নিৰ্মিত কৰা হৈ আছে। ঘৰটোৰ সন্মুখতে একোখন তামোলৰ বাগান, তাৰ লগতে এটা লুংলুঙীয়াকৈ ৰাস্তাৰ কাষতে একোখন বাঁহৰ বাৰীৰ কাষতে একোখন বাঁহৰ তাঁতি। কি এক সুন্দৰ গাঁৱৰ পৰিৱেশ। ইয়াৰ মানুহসকল অতি এটা শান্তিপূৰ্ণ পৰিৱেশৰ মাজতে বসবাস কৰি আছে আৰু ইয়াত নাই কোনো যান্ত্ৰিকতা, নাই কোনো চহৰৰ কোলাহল। আমি এখন বহল পথাৰ পাইছিলোঁ, সেই পথাৰখনৰ এটা পৰিৱেশ। আমি আহি পালোঁহি ঘুমটি বিল বৰগাঁও। আপোনালোকে দেখিবলৈ পাইছে, চাওক ইমান এখন ধুনীয়া বিশাল পথাৰ।
মানে ভবা নাছিলোঁ যে ইমান এখন ধুনীয়া এটা লোকেশ্যনত আমি আহি উপস্থিত আমি দেখিবলৈ পাইছোঁ যিমান দূৰলৈকে আপোনালোকে দেখা পাইছে কেৱল পথাৰে পথাৰ ইমান এটা ধুনীয়া পৰিৱেশ ইয়াৰ স্থানীয় ৰাইজে ইয়াত সৃষ্টি কৰিছে ইয়াত তেওঁলোকে খেতি বাতি কৰে আপোনাৰ দেখি পাইছে কিমান দূৰলৈকে বিশাল পথাৰ যিহেতু আজি এটা ডাৱৰীয়া বতৰ যদি আজি ডাৱৰীয়া বতৰ নহ'লহেঁতেন আমি বহুত দূৰৰ পৰা দেখা পালোহেঁতেন যিহেতু অৰুণাচল নিচেই কাষতে ইয়াৰ পৰা অৰুণাচলৰ পাহাৰত যিহেতু তাত বৰফ পৰে বৰফৰ গোটেই ইয়াত বৰফে আবৃত এটা পাহাৰ বহুত দূৰৰ পৰা দেখা পোৱা যায় যিহেতু আজি ডাৱৰীয়া বতৰ হোৱাৰ কাৰণে আমি সেইটো দেখাব পৰা আপোনালোকক দেখাব নোৱাৰিলোঁ যদিও ইয়াৰ পৰিৱেশটো বিৰাট এটা ধুনীয়া লাগিছে বহুত এটা সুন্দৰ পৰিৱেশ পথাৰখনৰ গাতে লাগি থকা দেখা পালোঁ এইখন বিশাল আকাৰৰ অমিতাৰ বাগান দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ শাৰীকৈ অমিতাৰ গছবিলাক লগাই থোৱা হৈছে যিহেতু এতিয়া খৰাঙৰ ছিজন আহি পালে আৰু তাৰ কাৰণে গছত এতিয়া অমিতাৰ উৎপাদনৰ পৰিমাণ হয়তো কমি গৈছে হ'লেও এতিয়াও প্ৰতিজোপা গছতেই বুজন সংখ্যক অমিতা লাগি থকা দেখিবলৈ পাইছে যিহেতু ইয়াৰ মানুহসকল হওক বা কৃষক বন্ধুসকল হওক যথেষ্ট পৰিশ্ৰমী তেখেতসকলে অতি কষ্টৰে এনেধৰণৰ শাক পাচলিৰ খেতি অমিতাৰ খেতি হওক বা জলকীয়াই হওক বা আন তেনে কোনো ধৰণৰ শাক চব্জিৰ খেতিয়ে হওক কৰি তেখেতসকল স্বাৱলম্বী হোৱাৰ লগতে সমাজলৈ এক বিশেষ অৱদান বা বৰঙণি তেখেতসকলে আগবঢ়াই আহিছে তাৰ পৰাই আমি পোনে গ'লোঁ তাৰে এজন স্থানীয় লোকৰ ঘৰলৈ তেখেতসকলৰ ঘৰুৱা পৰিৱেশ অকণ চাওঁ বুলি আমি গৈ ঘৰটোত উপস্থিত হোৱাৰ পিছতেই তাৰে স্থানীয় আইসকল ওলাই আহিছিলে তেখেতসকলে আমাক পাই যথেষ্টখিনি আনন্দিত হৈছিল তেওঁলোকৰ লগতে আমি দুপৰীয়াৰ এসাঁজ আহাৰ গ্ৰহণ কৰাৰ উপৰিও দিনটোৰ আইসকলৰ কৰ্মব্যস্ততাৰ মাজতে তেখেতসকলে আমাৰ লগত কিছু মুহূৰ্ত পাৰ কৰিছিলে তেখেতসকলৰ ভাল লগা কিছুমান গীত আমাৰ ওচৰত গুণগুণাইছিলে আৰু গানৰ তালে তেওঁলোকে দুই এপাক আমাৰ আগত নাচিও দেখুৱাইছিলে সঁচাকৈ এটা অতি ভাল লগা মুহূৰ্ত আছিল চাৱনীৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই নাজানো আইসকলৰ সমানে এটা সময়ত ঘৰৰ কণ মাইনা কেইজনী ওলাই আহিছিল আৰু সিহঁতেও আনন্দতে আমাক বিহু নাচি দেখুৱাইছিলে সঁচাকৈ অলপ সময়ৰ কাৰণে হ'লেও ঘৰৰ এই মানুহখিনিক নিজৰ আপোন যেনেই অনুভৱ হৈছিলে তেওঁলোকৰ এই অকৃত্ৰিম মৰম চেনেহ শ্ৰদ্ধা অতিথিপৰায়ণ মনোভাৱ এইবিলাক দেখি মই সঁচাকৈ বহুত আপ্লুত হৈছিলোঁ আৰু সেই মুহূৰ্তখিনিৰ সৈতে নিজকে কেমেৰাত আবদ্ধও কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু এনেকুৱা নিৰ্ভেজাল মৰম চেনেহ কেৱল গাঁৱৰ সঁচা মানুহৰ মাজতহে পোৱা যায় প্ৰায় এঘণ্টামান তেওঁলোকৰ সৈতে এনেকুৱা অন্তৰংগ মুহূৰ্ত কিছুমান পাৰ কৰি এটা সময়ত আমি বিদায় লৈছিলোঁ তেওঁলোকৰ পৰা বোপাইসকলৰ আশীৰ্বাদ আৰু শদিয়াবাসীৰ মৰম চেনেহ বুকুত বান্ধি লৈ আমি তাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ अब ना है तो फिर ना सही दिलबर इस दिल को ये समझा लिया हमने इसमें तेरा घाटा যিহেতু দিনটোৰ সময় চমু চাপি আহিছিল তাৰ কাৰণে আমি আৰু পলম নকৰি পোনে শদিয়াৰ চপাখোৱা টাউন অভিমুখে ৰাওনা হৈছিলোঁ এনেকৈয়ে এটা সময়ত আমি গৈ চপাখোৱাত উপস্থিত হৈছিলোঁগৈ আৰু এইখিনিতে আপোনালোকক থোৰতে চপাখোৱা টাউনৰ কিছু দৃশ্যাংশ আগবঢ়ালোঁ Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on
till my shadow turns to sun rays. And on. এয়াই হৈছে চপাখোৱা টাউন দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক বন্ধুসকল ইয়াৰ চহৰখনৰ কিছু দৃশ্যাংশ যথেষ্ট এখন সৰু চহৰ বিশেষ নহ'লেও ইয়াত প্ৰয়োজনীয় সকলোখিনিয়ে পোৱা যায় যিহেতু অসমৰ শেষ চহৰ আৰু অসমৰ এখন ঐতিহাসিক চহৰ অৰুণাচলৰ গাতে লাগি থকা যিহেতু সময় যথেষ্ট হৈছিলে গতিকে মই চপাখোৱা টাউনত বেছি দেৰি নকৰি তাৰ পৰাই মই পোনে গৈছিলোঁ অসম অৰুণাচল সীমান্তত অৱস্থিত শান্তিপুৰ তাৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ এইখিনিতে বন্ধুসকল মই আহি উপস্থিত হ'লোঁ সেই শদিয়াৰ শেষ পইণ্ট মানে অসমৰ শেষ বিন্দু শান্তিপুৰত এইটো দেখিছে অসমৰ চেকপোষ্ট শদিয়াত অৱস্থিত একেবাৰে শেষ অসমৰ চেকপোষ্ট আৰু এয়া হৈছে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত স্থিত চেকগেট দুইখন গেটতে দুইখন ৰাজ্যৰে আৰক্ষী জোৱানসকলে 24 ঘণ্টা ইয়াত পহৰাৰ দায়িত্বত থাকে মই চেষ্টা কৰিছিলোঁ কথা পাতিবলৈ অসম আৰক্ষীৰ শান্তিপুৰ স্থিত চেকগেটত কৰ্মৰত এজন আৰক্ষী জোৱানৰ সৈতে মোৰ লগত আছে অসম আৰক্ষীৰ এজন জোৱান শান্তিপুৰ স্থিত অসম আৰক্ষী থানাৰ পোষ্ট অফিচ এইটো চেকপোষ্টত গজি আপুনি ইয়াত কিমান দিন হ'ল এনে আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে বেয়া নালাগে ভালে এনে ইয়াৰ মানুহখিনি ইয়াৰ আচাৰ ব্যৱহাৰ হওক বা ইয়াৰ বজাৰ সমাৰবিলাকৰ বিষয়ে কওকচোন অলপ আছে মানে ইয়াত বেলেগ মানে আছে ইয়াত চব লোকেল মানুহে আছে ভাল মানুহ ইয়াত কেনেকুৱা মানুহ আছে কি অসমীয়া মানুহ আছেনে না কিবা মিচিং এনেকুৱা ধৰি লওক জনজাতি আছে হিন্দী ভাষী আছে নেপালী মানুহ আছে মিচিং মানুহ আছে অসমীয়া মানুহ আছে অসম বহুত মানুহ আছে এই জেগাটো বাৰু ভালেই ইয়াত এনে কিবা হাই হুলস্থুল বা কিবা সম্পৰ্কীয় বিবাদ লৈ কিবা হয় নেকি নাই একো নাই ন ঠিক আছে লগ পাই ভাল লাগিলে আপোনাক অসম অৰুণাচল সীমান্ত শান্তিপুৰত এনেকৈয়ে মই কিছু সময় কটোৱাৰ পিছত ইয়াতেই মই আজি মোৰ শদিয়া যাত্ৰাৰ অন্ত পেলালোঁ আৰু মোৰ গন্তব্যস্থানলৈ যাবৰ বাবে সাজু হ'লোঁ আৰু যিসকল বন্ধুৱে নেকি এতিয়া উজনিৰ শেষ চোৱাহি নাই তেখেতসকলক মই অনুৰোধ জনাওঁ যে তেখেতসকলে এবাৰ আহি উজনিৰ শেষ চাওক আৰু এইখিনিতে মই আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধুসকল কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো তলত দিয়া আছে ছাবস্ক্ৰাইব কৰি দিব আৰু তেনেহ'লে আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় অসম